বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ নিকৃষ্ট কাণ্ড সাংস্কৃতিক শোভাযাত্ৰাৰ নামত মুছলমানক অপমান উচিত তদন্তৰ দাবী দল সংগঠনৰ কোকৰাঝাৰত অৱস্থিত বড়োলেণ্ড বিশ্ববিদ্যালয়ত সংঘটিত হৈছে আজব কাণ্ড সাংস্কৃতিক শোভাযাত্ৰাৰ নামত মুছলমান সম্প্ৰদায়ৰ লোকসকলক অপমান কৰাৰ অভিযোগ উঠিছে বিশ্ববিদ্যালয়খনৰ বিৰুদ্ধে প্ৰথমে শুনক সাংস্কৃতিক শোভাযাত্ৰাৰ নামত কেনেদৰে অপমান কৰা হৈছিল মুছলমানসকলক বিশ্ববিদ্যালয়খনৰ এই গৰ্হিত কাৰ্যক তীব্ৰ নিন্দা কৰিছে ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে তদুপৰি সমগ্ৰ ঘটনাৰ উচিত তদন্ত কৰি দোষীক কৰায়ত্ব নকৰিলে গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী হাতত ল'ব বুলি জানিবলৈ দিয়ে সংগঠন দুটাই সোমবাৰে বিলাসীপাৰাৰ ডক্টৰ বি.আৰ. আম্বেদকাৰ ভৱনত সংবাদমেল সম্বোধন কৰে ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক নাজিমুল হক আৰু ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি আক্তাৰ হুছেইনে যে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ এখন সাংস্কৃতিক যাত্ৰাত কোনোবাই ছাত্ৰ সংগঠনৰ নেতাই মুছলমান মানুহৰ পোছাক পৰিধান কৰি এনেকৈ দাড়ি বনাই এই সমদল যাত্ৰা কৰি আছে আৰু পিছ পিনৰ পৰা এজন ল'ৰাই পুলিচৰ পোছাক পিন্ধি তেওঁ পিটি আছে আৰু সেই পিটন খাই থকা ল'ৰাজনে কৈ আছে আল্লাহ 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 তাৰমানে এই কথাটো এইটো বুজাইছে যে মুছলমান সম্প্ৰদায়ক এটা জনগোষ্ঠীক সমাজৰ হেয় প্ৰতিপন্ন কৰা হৈছে আমি ভাবোঁ যে বড়োলেণ্ড ইউনিভাৰ্চিটি বিশ্ববিদ্যালয় এটা পবিত্ৰ জেগা পবিত্ৰ অনুষ্ঠান আৰু এই পবিত্ৰ অনুষ্ঠানত এনেকৈ প্ৰিন্সিপাল বা প্ৰফেচৰসকল থকা আছে ভাইচ চেঞ্চেলৰ আছে তেওঁলোকে থকা সত্ত্বেও ছাত্ৰ সমাজে এটা জনগোষ্ঠীক জনমানসত হেয় প্ৰতিপন্ন কৰিছে পুলিচ তক পিটি আছে এই দৃশ্য ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে গতিকে আমি দেখিছোঁ যে পবিত্ৰ অনুষ্ঠান এটাত তাত সাম্প্ৰদায়িক নিৰীক্ষণ কৰা হৈছে এটা জনগোষ্ঠী টাৰ্গেট কৰা হৈছে আমি এই কাণ্ড ধিক্কাৰ আৰু গৰিহণা নিন্দা জনাইছোঁ আৰু বড়োলেণ্ডৰ চিফ প্ৰমোদ ডাঙৰীয়াক কৈছোঁ অনুৰোধ জনাইছোঁ যে আপুনি কেলে এই লম্পট যুৱক দুজনৰ বিৰুদ্ধে লম্পট যুৱকবিলাকৰ বিৰুদ্ধে কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই আপুনি কেলে বহি আছে তাৰ মানে কি বুজায় যদি আজিৰ দিনৰ ভিতৰত যদি সেই ছাত্ৰবিলাকৰ বিৰুদ্ধে একশ্যন লোৱা নহয় তেনেহ'লে আমি ভাবিবলৈ বাধ্য হ'ম যে প্ৰমোদ ডাঙৰীয়াই স্বেচ্ছাই এই কাণ্ড কৰাইছে আমি প্ৰমোদ ডাঙৰীয়াক অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই ঘটনাৰ সঠিক তদন্ত দাবী জনাইছোঁ আৰু এই লম্পট ছাত্ৰবিলাকৰ বিৰুদ্ধে লম্পট যুৱকজনৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে তেওঁলোক এৰেষ্ট কৰি জেল হাজতলৈ নিক্ষেপ কৰাৰ কাৰণে দাবী জনাইছোঁ আমি প্ৰথমে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এই কাণ্ডক নিন্দা জনাইছোঁ গৰিহণা দিছোঁ আৰু এনেকুৱা কাৰ্যক পৰা বিৰত থাকিবৰ কাৰণে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে সকিয়নি প্ৰদান কৰিছোঁ আমি দেখিবলৈ পাইছোঁ যে এই শোভাযাত্ৰা কৰিবলৈ গৈ অসমৰ সহজ সৰল জনগোষ্ঠী এটা সম্প্ৰদায় এটা তেওঁলোকে পৰিকল্পিতভাৱে হেয় প্ৰতিপন্ন কৰাৰ চেষ্টা কৰিছে আৰু এই কাৰ্যৰ লগত জড়িত যিসকল ব্যক্তি আছে এখেতসকলক অতি শীঘ্ৰেই কৰায়ত্ব কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ আৰু অনতিপলমে এই যিকেইজন ব্যক্তি এই কাৰ্যৰ লগত জড়িত হৈ আছে বা এই কাৰ্যটো সংগঠিত কৰিছে তেখেতসকলক কৰায়ত্ব কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ অন্যথা আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ইয়াৰ বিৰুদ্ধে গণতান্ত্ৰিক পদ্ধতিত আমি আন্দোলনৰ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম আনহাতে আমছু আৰু নেমছুৰ ফালৰ পৰাও শোভাযাত্ৰাৰ নামত সমগ্ৰ মুছলিম জাতিটোক হেয় প্ৰতিপন্ন কৰিব বিচৰা কাৰ্যত জড়িতসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ইয়াৰ ফলত সমগ্ৰ মুছলমান জাতিটোক হেয় প্ৰতিপন্ন কৰিছে তুচ্ছ তাচ্ছিল্য কৰা হৈছে
একচুৱেলি যিটো সিহঁতৰ ইণ্টেনশ্যন যে অসমৰ এই বৰ্তমান শেহতীয়া পৰিস্থিতি অনুযায়ী যি সুদখোৰক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আছে এই সুদখোৰটো দেখুৱাবলৈ গৈ এইটো মুছলমানসকলক সুদখোৰ বুলি দেখুওৱা হৈছে তো এনেকুৱা ধৰণৰ এটা বেড মেছেজ এনেকুৱা হায়াৰ এডুকেশ্যন চেণ্টাৰৰ পৰা এটা যাব বড়োলেণ্ড ইউনিভাৰ্চিটিৰ পৰা যাব এইটো আমি মানে ভাবিব পৰা নাছিলোঁ তো ইয়াৰ ফলত সমগ্ৰ মুছলমান জাতিটোক মানে একচুৱেলি তুচ্ছ তাচ্ছিল্য কৰা হৈছে এই ঘটনাৰ পৰিপ্ৰেক্ষিতত আজি আমি বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ভাইচ চেঞ্চেলৰ ছাৰক আমি সাক্ষাৎ কৰিলোঁ সাক্ষাৎ কৰি এখন মেমৰেণ্ডাম দিলোঁ যাতে উক্ত ঘটনাৰ উচিত তদন্ত কৰি যাতে উপযুক্ত একশ্যন যাতে লয় ছাৰে এই বিষয়ে আমি ছাৰৰ লগত আলোচনা কৰি আমি দাবী জনালোঁ। বিলাসীপাৰাৰ পৰা আছিৰুদ্দিন সিঙৰ ৰিপৰ্ট এনভি লাইভ।